নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীৰ ডিব্ৰুগড় এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব। লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্ৰান্টি দিছোঁ। অসমীয়া নতুন বছৰৰ অৰ্থাৎ 2024 চনৰ বহাগ মাহৰ পৰা আৰম্ভ হোৱা অসমীয়া নতুন বছৰৰ বিভিন্ন ৰাশিৰ ৰাশিফলসমূহ ইয়াত এটা এটাকৈ প্ৰদান কৰা হৈছে, য'ত বিভিন্ন শুভ ফলৰ লগতে বিভিন্ন ৰাশিৰ শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। আৰু এই বছৰটোত অৰ্থাৎ অসমীয়া নৱবৰ্ষ 2024 চনৰ বহাগ মাহৰ পৰা এই ৰাশি জাতক জাতিকাসকলৰ আয় ব্যয়ৰ সকলো স্থিতি দিয়া হৈছে। লগতে এই ৰাশি জাতক জাতিকাসকলৰ বৰ্ষ চক্ৰৰ গণনা ফলও দিয়া হৈছে। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশি যি গ্ৰহত চন্দ্ৰ বহি আছে সেয়া আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব। আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, গতিকে সমূহীয়াভাৱে কৰা হৈছে, গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এতিয়া আহোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফললৈ। সিংহ ৰাশি হ'ল ৰাশি চক্ৰৰ পঞ্চম ৰাশি। নক্ষত্ৰ মণ্ডলৰ নক্ষত্ৰ নং 10, 11 আৰু 12লৈ এই ৰাশি গঠিত হৈছে। মঘা নক্ষত্ৰৰ 4 পাত, পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ 4 পাত আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ 1 পাত লৈ এই ৰাশি গঠিত হৈছে। এই ৰাশিৰ নামৰ ব্যক্তিসকলৰ প্ৰথম অত্যাক্ষৰ হ'ল ম আৰু মূৰ্ধন্য ত। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল ৰবি। এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে খাদ্যৰসিক, নিৰ্জনতা প্ৰিয়, উচ্চাভিলাষী, নেতৃত্বশীল মনৰ, স্বাভিমানী আৰু সুন্দৰ মনৰ অধিকাৰী হয়। এই অসমীয়া নৱবৰ্ষত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্ষচক্ৰ গণনা অনুসৰি দ্বিতীয়ত কেতু, সপ্তমত শনি আৰু মংগল, অষ্টমত ৰাহু, শুক্ৰ আৰু বুধ, নৱমত ৰবি আৰু বৃহস্পতি আৰু একাদশত চন্দ্ৰই অৱস্থান কৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষটোৰ বাবে শুভ ফল নিৰ্ধাৰণ কৰিছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই অসমীয়া নৱবৰ্ষত এই ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য জিলিকি উঠিব। সকলো ক্ষেত্ৰতে সফলতা পাব। আয় ব্যয়ৰ ক্ষেত্ৰত সন্তুলিত ফল লাভ কৰিব। বেপাৰ বাণিজ্য বৃদ্ধি পাব, প্ৰেমত সফলতা পাব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো অতি সুন্দৰভাৱে বছৰটো পাৰ হ'ব। অৰ্থাৎ সকলো প্ৰকাৰে এই ৰাশি জাতক জাতিকাসকলৰ শুভ দেখা গৈছে এই বৰ্ষটো। এতিয়া আহোঁ এই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ব এই নতুন বৰ্ষটোত। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা দি আছে তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিব, কিন্তু সকলো ক্ষেত্ৰতে কঠোৰ শ্ৰমৰ দৰকাৰ হ'ব, তেতিয়াহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষাত যিসকলে বিদেশলৈ যাম বুলি ভাবিছিলে তেখেতসকলৰ মনৰ আশা পূৰণ হ'ব, অৰ্থাৎ উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগ পাব। শিক্ষাৰ যোগেদি সমাজত মান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতক জাতিকাসকলে। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকল সফল হ'ব। কিছু সংগীৰ প্ৰাপ্তি ঘটিব এই নতুন বৰ্ষটোত। কিছুৱে দীৰ্ঘম্যাদী প্ৰেমৰ অন্তত বিবাহ কাৰ্য সম্পন্ন কৰিবও পাৰিব। প্ৰেম সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লওঁতে কিছু ভাবি চিন্তি লওক, তেতিয়াই সুফল পাব। কিছুৰ প্ৰেমৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ ব্যক্তিৰ পৰা সাৱধানতা অৱলম্বন কৰাটো উচিত। আৰু যিসকলে প্ৰেম বিচাৰি আছে তেখেতসকলে নতুন প্ৰেমৰ সন্ধান লাভ কৰিব এই বছৰটোত। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত বহুতো সুপথ ফল লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। বিভিন্ন পথেৰে ধনৰ আগমন হ'ব আৰু সঞ্চয় বৃদ্ধি পাব।
বিভিন্ন বিত্তীয় দিশত হোৱা সমস্যাসমূহৰ সমাধানৰ পথ পাব। কিন্তু খৰচৰ মাত্ৰা বাঢ়িব, গতিকে খৰচত নিয়ন্ত্ৰণ কৰাটো দৰকাৰ আছে। কিছু মাংগলিক কৰ্মতো এই ৰাশিৰ জাতক জাতিকাসকলৰ ধন খৰচৰ যোগ দেখা গৈছে। টকা পইচা ধাৰলৈ নিদিব, ধাৰলৈ দিলে সেই টকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা অতি ক্ষীণ। এই বৰ্ষটোত দেখা যায় যে আপুনি টকাৰ দ্বাৰা টকা ঘটিবলৈ সক্ষম হ'ব আৰু অৰ্থ অৰ্জনৰ নতুন পথৰ সন্ধান পাব। ধনৰ সৎ প্ৰয়োগে আপোনাৰ জীৱন ধন্য কৰি তুলিব আৰু আপোনালৈ অজস্ৰ ধনৰ স্ৰোত আগবঢ়াব। এতিয়া আহোঁ এই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ সংক্ৰান্তত গতানুগতিকভাৱে মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। যি কৰ্মই নকৰক তাত সফলতা লাভ কৰিব। ভাগ্যই সকলো ক্ষেত্ৰত সহায় কৰিব। কৰ্মৰ প্ৰাপ্তি হ'ব এই বৰ্ষটোত। এই ৰাশিৰ জাতক জাতিকাসকলে নিজ চেষ্টাৰ বলত উন্নতিৰ উচ্চ শিখৰত উপনীত হ'বলৈ সক্ষম হ'ব আৰু জীৱনৰ পথত আগবাঢ়ি যাব পাৰিব। চাকৰি যিসকলে বিচাৰিছে তেখেতসকলৰ কৰ্ম সংস্থাপন প্ৰাপ্তি হ'ব আৰু কিছুৰ চাকৰি ক্ষেত্ৰত স্থানৰ পৰিৱৰ্তন হোৱাৰ যোগো দেখা গৈছে। যিসকলে চাকৰি কৰি আছে তেখেতৰ কৰ্মস্থানত সুনাম অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে এই বৰ্ষটোত নিজ বুদ্ধিমত্তা আৰু দক্ষতাৰ বলত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। সকলো ক্ষেত্ৰতে এই ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰৰ ক্ষেত্ৰতো অতি সুন্দৰ ফল লাভ কৰিব এই বৰ্ষটোত। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে সন্তোষজনক ফল লাভ কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ জৰিয়তে সমাজৰ পৰা মান আৰু সন্মান পাবলৈ সক্ষম হ'ব। কোনো মাংগলিক কাৰ্যৰ আয়োজন হোৱাৰ সম্ভাৱনা আপোনাৰ গৃহত দেখা গৈছে। সকলো ক্ষেত্ৰতে সিদ্ধান্ত আদি লওঁতে সকলোৱে মিলা মিছাৰ মাজেৰে ল'ব, তেতিয়াহে আপোনাৰ সফলতা আহিব আৰু সেই সিদ্ধান্তসমূহে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব। পৰিয়ালৰ মাজত সৎভাৱ বৃদ্ধি পাব। পৰিয়াল সদস্যৰ সংখ্যা বৃদ্ধি হোৱাৰ যোগো এই বৰ্ষটোত দেখা গৈছে। বৈবাহিক জীৱন সুন্দৰ আৰু মধুৰভাৱে অতিবাহিত হ'ব। ইজনে সিজনক বুজি পাবলৈ সক্ষম হ'ব। মৰম চেনেহ বৃদ্ধি পাব। ৰোমান্টিকভাৱে বছৰটো পাৰ কৰিবলৈ সক্ষম হ'ব পতি পত্নীয়ে। সন্তান আশা কৰা সকলে সন্তান লাভ কৰিব এই বৰ্ষটোত। জীৱন সংগীৰ পৰা বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ পাব। সকলো ক্ষেত্ৰতে বুজা পৰা কিন্তু দৰকাৰ হ'ব, তেহে সফলতা পাব সকলো ক্ষেত্ৰতে। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত অতি সুন্দৰ ফল লাভ হ'ব, কিন্তু শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত কিছু ধ্যান দিয়াৰ দৰকাৰ আছে। খোৱা বোৱাৰ ক্ষেত্ৰতো কিছু ধ্যান দিয়াৰ দৰকাৰ আছে। নিয়মিতভাৱে যোগ আৰু মেডিটেশ্যন কৰক, সুফল লাভ হ'ব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তা কৰিবলগীয়া কথা থকা দেখা নাযায় এই বৰ্ষটোত। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতিকাৰলৈ। শুভ ফল বৃদ্ধিৰ বাবে যদি তলত দিয়া প্ৰতিকাৰসমূহ যিকোনো এটা কৰে, তেতিয়াহ'লে থকা বাধাসমূহ দূৰ হ'ব আৰু আপুনি সকলো ক্ষেত্ৰতে সফলতা পাব। প্ৰত্যেক দিনাই যদি সূৰ্যক জল অৰ্পণ কৰে, তেতিয়াহ'লে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব আৰু জল কিন্তু তামৰ পাত্ৰতহে দিব, এই কথাটো মনত ৰাখিব। 2. শনি মন্দিৰত যদি আপুনি মিঠাতেল শনিবাৰ দিনাখন দান কৰে, তেন্তে থকা বাধাসমূহ দূৰ হ'ব। 3. বুধবাৰ দিনাখন যদি সন্ধ্যাবেলা তিল অৰ্থাৎ ক'লা তিল কোনো মন্দিৰত যদি দান কৰে, তেন্তে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব আৰু সুফল লাভ কৰিব। 4. এই ৰাশিৰ জাতক জাতিকাসকলে যদি দেওবাৰ দিনাখন ৰঙা বা কমলা ৰঙৰ বস্ত্ৰ ধাৰণ কৰে, তেন্তে মনৰ আশাসমূহ পূৰণ হ'ব। 5. হাতৰ অনামিকা আঙুলিত যদি দেওবাৰ দিনাখন এটা তামৰ আঙুঠি ধাৰণ কৰে, তেন্তে শুভ ফল পাব আৰু বাধাসমূহ দূৰ হ'ব। আৰু এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব যে পুৰুষ হ'লে সোঁ হাতত আৰু মহিলা হ'লে বাওঁ হাতৰ অনামিকা আঙুলিত ধাৰণ কৰাটো দৰকাৰ, তেহে সুফল পাব। এতিয়া এই ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্ষচক্ৰ গণনালৈ। বৰ্ষচক্ৰ গণনা অনুসৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ কোনো দান এই বছৰটোত দিবলগীয়া নাই। নক্ষত্ৰ নং 10 আৰু 11 স্বৰ্গত পৰিছে, যাৰ ফল সুকং, আৰু নক্ষত্ৰ নং 12 পৰ্বতত পৰিছে, যাৰ ফল হ'ল ধনকামন। গতিকে এই ৰাশিৰ জাতক জাতিকাসকলে সকলো ফালৰ পৰাই জয় জয়ময় হোৱা দেখা যায়। গতিকে কোনো দান
বৰ্ষচক্ৰ গণনা অনুসৰি দিব নালাগে। এই ৰাশিৰ জাতক জাতিকাসকলৰ শুভ দিশসমূহ হৈছে শুভ বাৰ দেওবাৰ, শুভ ৰং ৰঙা, শুভ ধাতু তাম, শুভ ৰত্ন মাণিক্য, শুভ দিশ পূব আৰু শুভ সংখ্যা 1 আৰু 5। এই বছৰটোৰ বাবে এই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আয় ব্যয়ৰ স্থিতি। আয়ৰ ক্ষেত্ৰত দেখা যায় যে আয় 2 গুণ, ব্যয় 1 গুণ, ধৰ্ম 5, অধৰ্ম 4, সুখ 5, দুখ 2, ধৈৰ্য 7, উদ্দেশ্য 1, নিদ্ৰা 0, জাগ্ৰত 3, সুশীল 2, কুৰূপ 4। সকলো নৱগ্ৰহই আপোনাৰ জীৱন মংগলময় কৰক, তাৰে কামনাৰে ভিডিঅ'টো সামৰিছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।